নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল দীপজ্যোতিষ ব্লগ। তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে আছে। তো আজিৰ ভিডিঅ'টো হৈছে যে ৰিয়েল লাইফ অফ ফৰেষ্ট ডিউটি, ফৰেষ্টৰ ডিউটি কেনেকুৱা হয়। এনেই ডিউটিৰ ক্ষেত্ৰতো এৰিয়া ৱাইজ ডিউটি বেলেগ বেলেগ হয়। আজি ভিডিঅ'টোত মানে ফৰেষ্টৰ মানে ৰিয়েল জংঘলৰ ভিতৰত ডিউটি কেনেকুৱা সেইটো টপিকৰ ওপৰত আজি ডিছকাছ কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব আৰু যদি চাই ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো এতিয়া ডিউটিৰ ক্ষেত্ৰত যদি ক'ব যাওঁ, ডিউটি চব বেলেগ বেলেগ এৰিয়া ৱাইজ বেলেগ বেলেগ হয়। এতিয়া আমাৰ 70% ডিউটি মানে তেনেকুৱা টাউন এলেকাতে হয়। এনেকুৱা বাকী 30% মানে 30%ৰ মানে এনেকুৱা অলপ জংঘল এৰিয়া ভিতৰ এৰিয়াত হয়। এনেকুৱা জংঘল এৰিয়া বুলি ক'ব গ'লে আমাৰ নেশ্যনেল ৱাইল্ড লাইফবিলাকত পৰে। তাৰপিছত আৰু এনেকুৱা বৰ্ডাৰ এলেকাতো পৰে। তো এতিয়া য'ত আমি ডিউটি কৰি আছোঁ, এতিয়া মই ডিউটি কৰি আছোঁ আৰু মই অৰুণাচল আৰু অসম বৰ্ডাৰত মানে ডিউটি কৰি আছোঁ। এতিয়া বৰ্ডাৰ এলেকাত আছোঁ, মই অলপ ভিতৰৰ এলেকাত আছোঁ, টাউন এলেকাত নাই। তো ইয়াত ডিউটি ক'বলৈ গ'লে কেনেকুৱা হয় ডিউটি, আপোনাৰ ফাৰ্ষ্ট ফেচিলিটিৰ কথা কওঁ। যদি আপুনি জংঘলৰ ভিতৰৰ এলেকাত পৰে তো ফেচিলিটিৰ ক্ষেত্ৰত আপুনি অলপ অসুবিধা পাব। যেনেকৈ বজাৰ চজাৰ কৰাত অলপ অসুবিধা হয়, বজাৰ অকণমান দূৰত থাকে। প্লাছ আপোনাৰ নেটৱৰ্কৰ ক্ষেত্ৰত অকণমান অসুবিধা হয়, নেটৱৰ্ক যিহেতু ভালকৈ নচলে। প্লাছ কাৰেণ্টৰ ক্ষেত্ৰতো অলপ অসুবিধা হয়। আকৌ জংঘল এলেকাত থাকিলে মানে এইটো অলপ অসুবিধা হয়। বাকী টাউন এলেকাততো একো অসুবিধা নাই, তাত চব ফেচিলিটি থাকে। তো মই আজি জংঘলৰ ডিউটিৰ কথা আলোচনা কৰিম। আৰু ডিউটিৰ ক্ষেত্ৰতো হ'ল মানে পেট্ৰলিং যাব লাগে এৰিয়া ৱাইজ, মানে যাব লাগে যে ক'ৰবাত কিবা হৈ আছে নেকি। পেট্ৰলিং সদায় ৰেগুলাৰ চলি থাকে। ক'ৰবাত কোনোবাই গছ গছনি কাটিছে নেকি সেইটো চাব লাগে। প্লাছ ক'ৰবাত জীৱ জন্তু কিবা হ'ল নেকি সেইটো চাব লাগে। এই জংঘলত ডিউটিটো মানে ডিউটি অকণমান বেছি, প্লাছ ৰিক্সো অকণমান থাকে আৰু অসুবিধাও বহুত থাকে। যেনেকুৱা বিচাৰে তেনেকুৱা ফেচিলিটি ইয়াত নাপায়। টাউন এলেকাত থাকিলে যোনটো যি মন তাকে খাব পাৰি বা য'ত ইচ্ছা তাতে ঘূৰিব পাৰি, ফুৰিব পাৰি। আপোনাৰ জংঘলৰ ভিতৰত যদি সোমাই দিয়ে তেতিয়া আপোনালোকে মানে নিজৰ ইচ্ছামতে ঘূৰিব নোৱাৰে, ফুৰিব নোৱাৰে, প্লাছ বাহিৰত ওলাই যাব নোৱাৰে, নিজৰ ইচ্ছামতে খোৱা ব্যৱস্থাটো কৰিব নোৱাৰে। মানে বজাৰৰ কাৰণে সপ্তাহত এদিনকৈ গাড়ী চাড়ী দিয়ে, তেতিয়া আপোনালোকে বজাৰ চজাৰ কৰিব পাৰে। তাৰপিছত আৰু ঘূৰাৰ ক্ষেত্ৰত ঘূৰা যদি আপোনাৰ পাৰ্চনেল বাইক চাইক থাকে লগত লৈ আহিলে অকণমান ঘূৰিব ফুৰিব পাৰে, ইপিনে ইপিনে যাব পাৰে। আৰু ডিউটিটো মানে থাকেই আৰু ৰেগুলাৰ এলাৰ্ট হিচাপে থাকিব লাগে। এনেও বৰ্ডাৰ এলেকাত মানে কি অলপ ৰিক্সি এৰিয়া থাকে। ইয়াত কেঁচাল হৈয়ে থাকে, চলিয়ে থাকে। বিভিন্ন ধৰণৰ সমস্যালৈ কেঁচাল চলিয়ে থাকে বৰ্ডাৰ এলেকাত, এইটো সকলোৱে জানে। সৰু সৰু এটা ইছ্যু লৈ ইয়াত কেঁচাল চলি থাকে। একদম জংঘলৰ ভিতৰত সোমিলেহে গম পাব ফৰেষ্টৰ ডিউটিটো কেনেকুৱা। বাকী টাউন এলেকাত থাকিলেতো একো নাই, ইনজয়মেণ্ট আছে, ডিউটিও আছে, ইনজয় আছে, বিন্দাছ হাঁহি ফূৰ্তি আছে, একো নাই। জংঘলত থাকিলেও মানে দুখ নহয় মানে, বাট এটা মাজে মাজে সমস্যাৰ কাৰণে মাজে মাজে আৰু অসুবিধা হয়। বাকী একো নাই, ইয়াতো ইনজয়মেণ্ট আছে, বহুত লগৰ ভাই বন্ধু থাকে। চ' একো অসুবিধা নাই, জাষ্ট মাজে মাজে আৰু কেতিয়াবা অশান্তি লাগি যায় আৰু। বাকী জংঘলৰ ভিতৰত থাকিলে এটাই ভাল, নেচাৰেল পৰিৱেশটো পায়। চাৰিওফালে গছ গছনি, জীৱ জন্তু এইবিলাক আপুনি দেখিব পাব। এইটো মানে ৰিয়েল লাইফ ফৰেষ্ট ডিউটি। আপুনি জংঘলৰ ভিতৰত সোমাব লাগিব। যিয়ে আগতে মানে জংঘলত সোমোৱা নাই তাৰ এক্সপিৰিয়েঞ্চ হ'ব, জংঘলৰ প্ৰতিটো খোজতে কেনেকুৱা কি সেইটো গম পাব। জংঘলৰ ভিতৰত সোমালে গম পোৱা যায় মানে জংঘলখন কিমান, মানে জংঘলৰ ভিতৰত কিমান বেয়া কাম চলি থাকে। যিমানবোৰ বেয়া কাম চব জংঘলৰ ভিতৰতে চলি থাকে। তো সেইবাবে জংঘলৰ ভিতৰত মানে প্ৰতিটো খোজতে মানে অলপ সাৱধান দিব লাগে, ভালকৈ যাব লাগে, চোৱা চিতা চাৰিওফালে। হঠাৎকৈ মানে আপুনি জংঘলৰ ভিতৰত যদি সোমাই যায়, মানে বনৰীয়া হাতীৰ বাবেও ভয় থাকে। বনৰীয়া হাতীয়ে থাকে জংঘলৰ ভিতৰত। বাকী আমি য'ত আছোঁ তাত তেনেকুৱা একো জীৱ জন্তু নাই, জাষ্ট বনৰীয়া হাতীটো আছে। বাকী একো তেনেকুৱা আৰু পহু আছে, হৰিণা, বাকী বেলেগ একো অসুবিধা নাই। বাকী কেঁচালৰ ক্ষেত্ৰত ক'লে অলপ মানে চোৰাং চিকাৰীৰ ক্ষেত্ৰৰ পৰা অলপ সমস্যা হয়। মানে মাজে মাজে কেঁচাল চলি থাকে, গছ গছনি কাটালৈ আপোনাৰ ডিউটিটো বিশেষকৈ গছ গছনিটো বচোৱা হয়। বাকী আৰু জীৱ জন্তুটো নিজৰ ইচ্ছামতে চলি থাকে, সিহঁতক একো অশান্তি নিদিলে বিন্দাছ নিজৰ মতে চলি থাকে। জংঘলত মানে কি আমাৰ মানুহো বেছি দিয়া থাকে ইয়াত। আৰু পেট্ৰলিং মানে চিফ ৱাইজ হয়, আমি এটা টাইম যাম, আমি অহাৰ পিছত আৰু বেলেগ এটা পাৰ্টি পেট্ৰলিং কৰিব যায়। এই টাইমলি মানে পেট্ৰলিংটো থাকে, সেইটো ডিউটিটো থাকিবই। কেতিয়াবা বাইক চাইক লৈ অহা যোৱা কৰা হয়, কেতিয়াবা এনেই খোজকাঢ়ি যাওঁ, এইটো ডিউটিটো।
প্ৰথম অৱস্থাত জংঘলৰ ভিতৰত সোমালে এনেকুৱা হয় মানে আপোনাৰ একদম বেয়া লাগি যাব, কাৰণ প্ৰথম সোমোৱাৰ লগে লগে আপুনি নেটৱৰ্ক নাপাব, প্লাছ আপোনাৰ লাইনৰ অলপ অসুবিধা হ'ব। ত' মেইন কথাটো হ'ল নেটৱৰ্কটো প্ৰথম অৱস্থাত নাপাওঁ, পিছত নেটৱৰ্কটো লাহে লাহে টানিব ধৰে আৰু মোবাইলে। এতিয়া প্ৰথম যেতিয়া আপুনি জংঘলৰ ভিতৰত সোমাব বহুত সমস্যাৰ সমাধান কৰিব লাগিব। লাহে লাহে যেতিয়া আপুনি মিলি যাব তেতিয়া গম পাই যাব যে নাই, টাউন এলেকাতকৈ জংঘলতে ভাল, ধুনীয়া শান্তি পৰিৱেশ আছে। ত' এইটোৱে মানে এটা সৰু ভিডিঅ' বনাই দিলোঁ ৰিয়েল লাইফ অফ ফৰেষ্ট ডিউটি। জংঘলৰ ভিতৰত ডিউটিটো কেনেকুৱা আৰু বাহিৰত ডিউটিটো কেনেকুৱা, এইটো অকণমান আপোনালোকক বুজাই দিব চেষ্টা কৰিলোঁ। যদিও ভিডিঅ'টো সৰু হ'ল, ভালকৈ বুজি নাপালে চাগে, নেক্সট ভিডিঅ'ত আপোনালোকক ভালকৈ বুজাই দিম যে ফৰেষ্টৰ ভিতৰত ডিউটি আৰু বাহিৰত ডিউটি কেনেকুৱা, কোনটো ভাল, আৰু ফৰেষ্টৰ ভিতৰত কেতিয়াও সোমাই দিয়া হয় আপোনালোকক। ফৰেষ্টৰ ভিতৰত ডিউটি পৰিলে মানে একদম মানে জংঘল এৰিয়াত ডিউটি পৰিলে মানে কি মেইন জংঘলৰ লগতে আপোনাৰ মানে মেইন ডিউটিটো হয় আৰু গছ গছনি চোৱা, জীৱ জন্তু চোৱা, সেইটোৱে ডিউটিটো। তো সৰু এটা ভিডিঅ' বনাই দিলোঁ, আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। তো এইখিনি আজিলৈকে, বাই বাই, জয় হিন্দ, জয় শ্ৰীৰাম।